সঁচা অৰ্থত এক সাহসী যাত্ৰা। শিৱসাগৰৰ নাজিৰাৰ পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ প্ৰায় 350 কিলোমিটাৰ এখন বিশেষ চাইকেলেৰে নিজৰ অদম্য জুবিনৰ প্ৰতি ভাল পোৱাৰ কাৰণে এনেদৰেই এই বিশেষ চাইকেলখনৰে প্ৰায় 96 ঘণ্টা চাইকেল চলাই নাজিৰাৰ নাছিম আলী এনেদৰে যাত্ৰা কৰি কলিয়াবৰত উপস্থিত হৈছেই। 96 ঘণ্টাৰ অন্তত এইগৰাকী নাছিম আলী সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হ'ব। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে এই বিশেষ চাইকেলখনৰে এনেদৰেই তেওঁ জুবিনৰ প্ৰতি থকা অনুৰাগ ভাল পোৱাৰ কাৰণে এনেদৰে যাত্ৰা আৰম্ভ কৰি কলিয়াবৰত উপস্থিত হৈছেহি। আজি নিশাৰ ভাগলৈ সোণাপুৰৰ জুবিন ক্ষেত্ৰত এইগৰাকী নাছিম আলী এই বিশেষ চাইকেলখনৰে গৈ উপস্থিত হ'বগৈ। একমাত্ৰ জুবিনক ভাল পোৱা, জুবিনৰ প্ৰতি থকা অনুৰাগৰ বাবেই অশেষ কষ্ট কৰি প্ৰায় 96 ঘণ্টা এই চাইকেলখনৰে যাত্ৰা কৰি সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হ'বগৈ নাজিৰাৰ এইগৰাকী বিশেষভাৱে সক্ষম নাছিম আলী। আমি পোনে পোনে নাছিম আলীৰ লগত কথা পাতিম। দাদা, আপোনাৰ হাৰ্ট থ্ৰব জুবিনৰ প্ৰতি আছিল বিশেষ অনুৰাগ, ভাল পোৱা, কিয় ভাল পাইছিলে তেখেতক? চাওক, জুবিন দাকতো আমি জন্মৰ পৰা তেওঁৰ গান শুনি ডাঙৰ হৈ আহিছোঁ। তেওঁৰ গানৰ পৰাতো ভাল পাওঁৱেই, আৰু যিহেতু বহুত দুখীয়া সহায় কৰিছিলে। যিহেতু মই 2022 চনত মই ভালেই আছিলোঁ, পটককৈ মোৰ এটা দুৰ্ঘটনা হ'ল, দুৰ্ঘটনাত দুইখন ভৰি গুচি গ'ল। যোৱাৰ পাছত মই ডিব্ৰুগড় মেডিকেলত থাকিলোঁ আপোনাৰ 4 মাহ। 4 মাহ থকাৰ পাছত বাকী মোৰ আমাৰ বৰদল জামাতৰ সমাজৰ যিখিনি মানুহ লগৰ, তেওঁলোকে মোক চালে। ঘৰৰ মানুহ ইমান মোক চোৱা নাছিলে, তেওঁলোকে চালে যেতিয়া 4 মাহ তাত থাকিলোঁ। ডিচাৰ্জ লোৱাৰ পাছত মই অহাৰ পাছত অলপ মোৰ মানে পইচা দৰকাৰ হৈছিলে, যিহেতু মই জুবিন দাৰ ওচৰলৈ গৈছিলোঁ। আৰু জুবিন দাই মোক একো নাভাবেই মোক তেওঁৰ লগত বহাই, একে ছুপাৰ ছিটত বহাই খোৱাই বোৱাই তেওঁ নিজৰ হাতৰে মাছ খুৱাই দিছে মোক। আৰু তেওঁ নিজৰ পাৰ্চনেল গাড়ীত মোক পঠিয়াই ষ্টেচন পঠিয়াইছে। তেওঁলোকে এজন মানুহ পাবলৈ মানে বহুত ভাগ্য লাগিব। আৰু এতিয়া যিহেতু মই দেখাত আপোনাৰ এজন মানে দুখীয়া মানুহ এখন হোৱাত ছিঙি গ'ল। জুবিনৰ ইতিমধ্যে দাখিল কৰা চাৰ্জশ্বিটক লৈ আপুনি সন্তুষ্ট নে? মই সন্তুষ্ট নহয়, অকণমানো সন্তুষ্ট নহয়। দোষীসকলে শাস্তি পাব বুলি ভাবে নাই? শাস্তি মানে এইটো মই শাস্তি বুলি নকওঁ। যিহেতু চাওক, এতিয়া 103 ধাৰা লগাইছে, 103 ধাৰা মানে কাৰাদণ্ড। তেওঁলোক মানে জেলত থাকিব, উশাহ লৈ থাকিব, খানা পিনা খাই থাকিব। সেইটো কেনেকৈ আপোনাৰ শাস্তি হ'ব মোক আপুনি কওক? সেইটো শাস্তি হ'ল নেকি? আজি মোকো যদি জেলত ভৰাই দিয়ে, মই খাই বৈ বিন্দাছ থাকিম নমৰালৈকে, ভাল পাম মই। তো মই সেইটো নিবিচাৰোঁ। মই ডাইৰেক্ট ফাঁচি বিচাৰোঁ। ফাঁচি কেলৈ বিচাৰোঁ চাওক, ৰাইজৰ মাজত দিয়ক, ৰাস্তাৰ মাজত দিয়ক, চবেই চাব। সেইটো কয় ন্যায়। সেইটো একচুৱেলি ন্যায় হ'ল সেইটো। যিহেতু জুবিন দা আমাৰ মাজত নাই, তেহেঁতিতো অলৰেডি মাৰি পেলালে ন মানুহটো, আৰু বহুত শাস্তি দি মাৰিলে। তো সেইটো পৰ্যায়তো তেওঁলোকক আকৌ কাৰাদণ্ড দিবলৈ এইটো কেনেকুৱা ন্যায়? সেইটো মই ন্যায় বুলি নাভাবোঁ। জুবিনৰ বিশেষ গান এটা আপোনাৰ মনত আছে নেকি? এটা নহয়, তেওঁৰ গানটো বহুত মুখস্থ আছে। মই গান গাওঁ, যিহেতু মই গানটো গোৱাৰ আগত মই এটা কথা ক'ব বিচাৰিছোঁ, যদি বেয়া নাপায় কওক। আমাৰ তাত বহুত সক্ষম মানুহ আছে, যিহেতু কাগজ পত্ৰ লৈ দৌৰি থাকে। আজিকালি দেখি আছোঁ, মোৰতো 3 বছৰ হৈছে এক্সিডেণ্ট হোৱা। মই নিজে মানে অনুভৱ কৰিছোঁ, মই 3 বছৰত এনেকুৱা হৈ গৈছোঁ, মানে চৰকাৰক কাগজ পত্ৰ কৰি আৰু বাকী মানুহবোৰ দেখি আছোঁ, ইমান মানে মানুহে কোচত দাঙি আনে, সেইবোৰ মানুহ কাগজলৈ দৌৰা ফুৰা কৰে। এইবোৰ মানে কি মই বুজি পোৱা নাই। তাৰমানে তেনেকুৱা এটা নহওক, যদি জুবিন দাই আজি প্ৰকৃতি দুখীয়া সহায় কৰি তেওঁ গানৰ মাজে তেওঁ থৈ গৈছে। মই অপংগ হ'ব পাৰোঁ, কিন্তু মই আপোনাক আজি এটা কথা কৈছোঁ, মই তাৰপৰা ঘূৰি অহাৰ পাছত মই ফুটপাথত হ'লেও, জুবিন দাৰ গান গাই হ'লেও, 2 পইচা 1 পইচা গোটাই হ'লেও, মই চবত নোৱাৰিলেও নাজিৰাত যিকেইটা সক্ষম মানুহ আছে, সিহঁতক পাচলি দোকান এখন হ'লেও, তামোল পালৰ দোকান হ'লেও মই ডেইলি গান গাই খুলি দিম। সেইটো মই আপোনালোকক কথা দিছোঁ, সেইটো মই কৰিম। আৰু মই জুবিন দাৰ গান জীয়াই ৰাখিম, জুবিন দাৰ প্ৰকৃতিত জীয়াই ৰাখিম, জুবিন দাৰ গানে মাজেৰে জীয়াই থাকিম। আৰু জুবিন দাৰ কলি এটা মই এনেই আপোনাক এতিয়া যিটো কেছ হৈ গ'ল, তেওঁ কেলৈ হ'ল, যি মানুহক তেওঁ বিশ্বাস কৰিছিলে, সেই মানুহৰ প্ৰতি মই গান কলি 2টা গাই শুনাই দিছোঁ। জীৱনৰে প্ৰতিপল যাৰ বাবে বিলাই দিলি, সিহঁতৰো আজি তোৰ বাবে ভাবিব হৰি নাই। কালিৰে তুলগৰি আজি যে গলা তৰি, ভুলৰ বলি হলি তই। নায়ক হব খুজি খলনায়ক হলি, কি যে বিধি সকলো। এনেদৰে দেখা গ'ল এইগৰাকী নাজিৰাৰ নাছিম আলী, তেওঁ জুবিন ক্ষেত্ৰলৈ এনেদৰে এই বিশেষ চাইকেলখনৰে ৰাওনা হৈছে। তেওঁ এটা কথা ব্যক্ত কৰিলে, তেওঁ জুবিনৰ
মৃত্যু সম্পৰ্কত দাখিল কৰা চাৰ্জশ্বিটক লৈ সন্তুষ্ট নহয় আৰু তেওঁ এটা আশা পুহি ৰাখিছে, সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা উভতি আহি এইগৰাকী নাচিম আলীয়ে বিশেষভাৱে সক্ষম লোকৰ বাবে জুবিনৰ গান গাই যি অৰ্থ সাহায্য সংগ্ৰহ কৰি হ'লেও তেওঁলোকৰ স্বাৱলম্বিতাৰ দিশত হাত আগবঢ়াব এইগৰাকী নাজিৰাৰ বিশেষভাৱে সক্ষম জুবিন অনুৰাগী নাচিম আলীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।